বন্ধু বান্ধৱীসকল এইজন বাপ আমাৰ অধিৱেশন চলিলে খোজকাঢ়ি আহিছে লখিমপুৰ ফুলবাৰী আপোনাৰ পৰিচয়টো ধুনীয়াকৈ দি দিয়ক। হয়, আমাৰ পৰিচয় আমি লখিমপুৰ জিলা শাখা লালুক নামুচা আঞ্চলিক কৃষ্ণপুৰ প্ৰাথমিক শাখা। কিয় মন মিলিলে এনেকৈ খোজকাঢ়ি আহিবলৈ? কিয় মন মিলিলে মানে আমাৰ ভকতসকলৰ চৰণ সেৱা আছে যিজনাই দি গৈছে হৰি ভক্তি দানৰ লীলা জগত কটাৰিলা সংসাৰ কিন্তু এনেদৰে কি পাৰোঁ শংকৰৰ বিনাই নাই নাই আমি শংকৰৰ গুৰুজনাৰ আদৰ্শৰে ভকতক আমি ঈশ্বৰৰ ওপৰত দেখাওঁ গতিৰ ওপৰত আৰু ইয়াতে এই 4-5 দিনে সম্পূৰ্ণ প্ৰভু ভগৱন্তৰ বাংময় ৰূপত বিৰাজমান হৈ গতিৰ ওপৰত ভকতক চৰণ সেৱাতে আমি ইয়ালে ঘৰটো দেখিছে এইটো সেৱা বাহিনীৰ লোকসকল থাকিব 40,000 সেৱক সেৱিকাই দিনে নিশাই 4 দিন কাম কৰিব। কালিলৈ পৰা এই সেৱা বাহিনীৰ ঘৰটো তেওঁলোক উপস্থিত থাকিব। কেনেকুৱা লাগিছে জনাব। সেৱা বাহিনীৰ ঘৰটোৰ কাষত প্ৰদৰ্শিত হৈছে অসমীয়া সংস্কৃতি। গৰু গাড়ী এইবিলাক ঘৰ টকৌপাতে চালি দিয়া হৈছে। এই চাওকচোন সেৱা বাহিনীৰ এই ঘৰটোতে 40,000 সেৱক সেৱিকা থাকি 4 দিন এই ঘৰটোৰ পৰা সেৱা আগবঢ়াব। আপোনালোকক দেখুৱাইছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94তম বাৰ্ষিক অধিৱেশনস্থলীতে আমাৰ শ্ৰদ্ধাৰ সুৰেন শইকীয়া ছাৰক লগ পাইছিলোঁ। তেখেত আহিছে বুজ ল'বলৈ। ছাৰ কৃষ্ণ কওকচোন অকণমান অধিৱেশনৰ বিষয়ে কওক। কিমান ভকত আশা কৰিছে? অধিৱেশনৰ এই কাৰ্য মানে শেষ হোৱাৰ পথত হয় যথেষ্টখিনি কাম হৈছে। সকলো দিশতে আমাৰ ভকতসকল লাগি আছে হয় আৰু ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত হয় আৰু আজি আমি বিশেষকৈ এইখিনি চোৱা চিতা কৰিবলৈ আহিলোঁ। এই আমি আমাৰ যিটো আমাৰ সেৱা বাহিনীৰ শিবিৰ সেই শিবিৰটো আমি পৰিৱেশন কৰি যথেষ্ট ভাল হেৰি কৰিছে। শিবিৰত এইবাৰ কিমান থাকিব? শিবিৰত আমি অন্ততঃ 40,000 মান 40,000 মান মানে আশা কৰিছে। আশা কৰিছোঁ। অধিৱেশনস্থলীৰ মাজতে বৰবক আৰু মৎস্য দেখুৱাইছোঁ। পুখুৰীটোত দেখুওৱা হৈছে। এয়া সুন্দৰ হৈ পৰিছে অধিৱেশনস্থলীৰ নান্দনিক দৃশ্য। এয়া সেৱক সেৱিকাৰ শিবিৰ সেৱা বাহিনীৰ শিবিৰ দেখুৱাইছোঁ আপোনালোকক। ইমান বাঁহেৰে ইমান ধুনীয়াকৈ আটম ধুনীয়াকৈ নিৰ্মাণ কৰিছে এই শিবিৰ। আপুনি ভাবিলে আচৰিত লাগে। শক্তিৰ কি ধুনীয়া সুন্দৰ দৃশ্য। ভোজনালয়ৰ ভিতৰলৈ আমি প্ৰৱেশ কৰিছোঁ। তাকে কামনা কৰিছোঁ। ভোজনালয়ৰ ভিতৰখন মই দেখুৱাইছোঁ। সুবৃহৎ ভোজনালয়টো দেখুৱাইছোঁ। ইয়াত 10,000 মানুহে একেলগে খাব পাৰিব। শংকৰ 94তম অধিৱেশনৰ ভোজনালয়ৰ থলী এইখন চব ভোজনালয়স্থলী। ইয়াতে 10,000 ভকতে সিদ্ধ অন্ন গ্ৰহণ কৰিব। এই দেখুৱাইছোঁ পৰিৱেশটো দেখুৱাইছোঁ। আহক আৰু প্ৰায় 300 চৌকা জ্বলিব। এইফালে চাওঁ 300 চৌকা একেলগে জ্বলিব। এইবিলাক চাওকচোন উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ। গুৰুজনাৰ আদৰ্শক ভকতসকলে কেনেকৈ ধৰি ৰাখিবলৈ প্ৰয়াস কৰিছে এয়া চাওক। মই চৌকাসমূহৰ ভিতৰলৈ সোমাই আহিছোঁ। আহক ভিতৰলৈ মই চৌকাসমূহ দেখুৱাইছোঁ। আপোনালোকে 300 চৌকা কেনেকৈ সুন্দৰকৈ ৰাখিছে চাওক। এইবিলাক চাওকচোন চৌকাসমূহ চাওক। এইবোৰ ডাঙৰ ডাঙৰ কেৰাহী। কেৰাহীসমূহ চাওকচোন। কেৰাহীসমূহ চাওক কিমান ডাঙৰ কেৰাহী। এইসমূহ ডাঙৰ কেৰাহী। এইবোৰ খৰিবিলাক ইয়াতে জ্বলিব। 300 চৌকা একেলগে চলিব। এইটো কিমান ডাঙৰ কেৰাহী চাওক। আচলতে উত্তৰ পূব ভাৰতৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এনেকুৱা এখন অধিৱেশন হৈছে যোৰহাটৰ গৌৰৱ, যোৰহাটৰ গৰিমা। এই অধিৱেশনে বঢ়াই তুলিব। একেলগে জ্বলিব 300 চৌকা। চাওক কিমান ডাঙৰ কেৰাহী আৰু এইবিলাক খৰি। গতিকে লাইনিংটো চাওক। মই লাইনিংটো দেখুৱাইছোঁ। সুন্দৰকৈ লাইনিংটো চাওকচোন কিমান ধুনীয়া লাইনিং। দালি আৰু চব্জি নিবৰ কাৰণে এইবোৰ ঠেলা। পতাকা উত্তোলনৰ বেদী। আচলতে এচাম ব্যক্তি আৰু ভকতৰ নেৰা নেপেৰা ত্যাগ পৰিশ্ৰম আৰু সাধনাৰ বলতেই এইখিনি সম্ভৱ। এই গোটেই পৰিৱেশটো মই পতাকা উত্তোলন বেদীৰ পৰা এৰালতলী মহবন্ধা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94তম অধিৱেশনৰ সন্ধিয়াৰ পৰিৱেশটো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। চাওকচোন কেনেকুৱা লাগিছে আপোনালোকে মতামত জনাব। পোহৰ হৈ উঠিছে গোটেইখিনি। এইখন মূল পতাকা উত্তোলনৰ বেদী। এইখন দেখুৱাইছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94তম পতাকাখন ইয়াতেই উন্মোচিত হ'ব। পতাকাখন ইয়াতে উৰিব। এইটো বেদীত দেখিছে নহয়
দিনে নিশাই ভকতসকলে এতিয়াও কাম কৰি আছে। অহা 6, 7, 8 আৰু 9 ফেব্ৰুৱাৰীত এই অধিৱেশন আছে। আহিব আপোনালোক সকলোকে কৰজোৰে নিমন্ত্ৰণ কৰিছোঁ। কৃষ্ণ।